নমস্কাৰ বন্ধু বান্ধৱীসকল, আহি পৰিছে বহুত এটা ভাল ইনফৰমেশ্যন ৰিগাৰ্ডিং 8 পে কমিশ্যন। চ' অষ্টম দৰমহা আয়োগ ৰিলেটেড গুড নিউজ আহিছে। যিসকল চৰকাৰী কৰ্মচাৰী আছে তেওঁলোকৰ কাৰণে বহুত ভাল ইনফৰমেশ্যন। আমি ভাবি আছিলোঁ যে অষ্টম দৰমহা আয়োগ আমি হাতত মানে বৰ্ধিত যি চেলাৰী আছে সেইটো পাবলৈ অলপ দেৰি হ'ব, কিন্তু আজি এটা বহুত ভাল ইনফৰমেশ্যন ওলাই আহিছে কেন্দ্ৰীয় চৰকাৰৰ পৰা। আজি কেন্দ্ৰীয় চৰকাৰে 8 পে কমিশ্যনৰ যি অফিচিয়েল ৱেবছাইট আছে সি লঞ্চ কৰিছে। মানে 9 ফেব্ৰুৱাৰীত অষ্টম দৰমহা আয়োগ 8 পে কমিশ্যনৰ অফিচিয়েল ৱেবছাইট লঞ্চ কৰিছে। এইখন হয় তাৰ নিউজ। আৰু ইয়াৰ আগে আপোনালোকে গম পায় অসম চৰকাৰেও 8 পে কমিশ্যনৰ কাৰণে কমিটি গঠন কৰিছে আৰু ৰিটায়াৰ্ড IAS অফিচাৰক ইয়াৰ দায়িত্ব দিছে। চ' ইয়াত আছে গুড নিউজটো। এই ইনফৰমেশ্যনটো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব, কিয়নো যিহেতু 8 পে কমিশ্যনৰ কাৰণে আমি ভাবি আছিলোঁ দেৰি হ'ব পইচাটো পাবৰ কাৰণে, বৰ্ধিত দৰমহাটো পাবৰ কাৰণে। বাট যিহেতু এতিয়া গভৰ্ণমেণ্টে ৱেবছাইট লঞ্চ কৰি দিছে, ইট মিনছ ইয়াৰ কাম আৰু বহুত জল্দি হ'ব। আৰু ৱেবছাইটৰ মাধ্যমেৰে আপোনালোকে মেমৰেণ্ডাম ছাবমিট কৰিব পাৰিব আৰু আপোনালোকৰ যিকেইটা মানে ইনকুৱাৰী আছে গোটেইকেইটা আপোনালোকে ছাবমিট কৰিব পাৰিব। তো ইয়াত আছে ইনফৰমেশ্যনটো 8 পে কমিশ্যন বিগিনছ ৱাৰ্ক অফিচিয়েল ৱেবছাইট লঞ্চ টু সলিচিট ষ্টক হোল্ডাৰ ভিউজ এণ্ড ডাটা। যিমান ভিউজ আৰু ডাটা এতিয়া ৱেবছাইটৰ মাধ্যমেৰে লোৱা হ'ব। ঠিক আছে, বহুত ভাল কথা। ৱেবছাইটৰ মাধ্যমেৰে যিমান ভিউজ আৰু ডাটা গোটেইকেইটা লোৱা হ'ব। চ' ইয়াত আপোনালোকে চাব পাৰে, ইয়াত ডিটেইলছ কথাটো দিছে। দ্য ইউনিয়ন কেবিনেট চেয়াৰ্ড বাই দ্য অনাৰেবল প্ৰিমিয়াৰ মিনিষ্টাৰ নৰেন্দ্ৰ মোদী এপ্ৰুভ দ্য টাৰ্মছ অফ ৰেফাৰেন্স ফৰ দ্য মাছ এণ্টিচিপেটেড 8 পে কমিশ্যন অন অক্টোবৰ 28, 2025. Subsequently, Commission was formally constituted on November 3, 2025. মানে 2025 নৱেম্বৰতো কমিটি গঠন হৈছিলে আৰু ইয়াৰ আগত যিটো মানে টাৰ্মছ অফ ৰেফাৰেন্স এইটো অক্টোবৰ 28ত মানে কমিটি গঠন কৰা হৈছে। আৰু ইয়াত মেইন ইনফৰমেশ্যনটো হৈছে, ইয়াত দিয়া আছে 8 চেণ্ট্ৰেল পে কমিশ্যন বিগিনছ ৱাৰ্ক, কাম আৰম্ভ কৰি দিছে। অফিচিয়েল ৱেবছাইট লঞ্চ টু সলিচিট ষ্টক হোল্ডাৰ ভিউজ এণ্ড ডাটা। আৰু কি ইয়াত কোনে কোনে 8 পে কমিশ্যনৰ কমিটিত আছে আপোনালোকে চাব পাৰে। চেয়াৰপাৰ্চন শ্ৰীমতী জাষ্টিছ ৰঞ্জনা প্ৰকাশ দেশাই, মেম্বাৰ আছে, মেম্বাৰ ছেক্ৰেটাৰী আছে পুলক ঘোষ, পংকজ জৈন। ঠিক আছে, আচ্ছা এতিয়া আমি ৱেবছাইটটো অলপ চাই লওঁ। ৱেবছাইটৰ যোৱাৰ আগত আমি কেইটামান আপোনালোকক ইম্পৰ্টেণ্ট কথা জনাই দিওঁ। ৱেবছাইটত কি আছে? এই 8 পে কমিশ্যনৰ ৱেবছাইটত মেইনলি ফৰ জেনেৰেল পাব্লিক এমপ্লয়ী এছ'চিয়েশ্যন, মানে যিমান পাব্লিক এমপ্লয়ী আৰু এছ'চিয়েশ্যন আছে তেওঁলোকৰ কাৰণে এটা উইণ্ড' দিয়া হৈছে। ইয়াৰ লগে লগে অথৰাইজ নোবেল অফিচাৰ এণ্ড মিনিষ্ট্ৰী অফ ডিফেন্স ডিপাৰ্টমেণ্ট ইউটিজ, ইয়াৰ কাৰণে এটা উইণ্ড' দিয়া হৈছে। চ' বন্ধু বান্ধৱীসকল, এইখন হয় ৱেবছাইট 8 চেণ্ট্ৰেল পে কমিশ্যনৰ অফিচিয়েল ৱেবছাইট। ইয়াত আপোনালোকে চাব পাৰে হোম আছে, টাৰ্মছ অফ ৰেফাৰেন্স আছে, কম্পজিশ্যন আছে, ডাইৰেক্টৰী আছে, কণ্ট্ৰেক্ট আছে, মিডিয়া কৰ্ণাৰ আছে। এই যে কমিটিটো মানে ৱেবছাইটটো গঠন কৰা হৈছে এইটো বহুত ভাল, কাৰণ কি ইট মিনছ এতিয়া কামবোৰ বহুত জল্দি হ'ব। ইয়াত আপোনালোকে চাব পাৰে টাৰ্মছ অফ ৰেফাৰেন্স। ইয়াত যদি আপোনালোকে ক্লিক কৰে তেনেহ'লে কি টাৰ্মছ এণ্ড ৰেফাৰেন্স এতিয়ালৈকে আপডেট হৈছে এইটো চাব পাৰিব। 8 চেণ্ট্ৰেল পে কমিশ্যন কুৱেশ্যনাৰী এইটো চাব পাৰিব। মেমৰেণ্ডাম ছাবমিশ্যন এইটো চাব পাৰিব। 8 পে অনলাইন ডাটা পৰ্টেল এইটো চাব পাৰিব। ঠিক আছে, চ' ইয়াত আপোনালোকে চাব পাৰিছে 8 চেণ্ট্ৰেল পে কমিশ্যন has been constituted by Government of India with notification number dated November 2025, 3 November. What's new? ইয়াত আপোনালোকে এই ৱেবছাইটত গ'লে কি আপডেট হৈ আছে কাৰেণ্ট এইবোৰ চাব পাৰিব। এতিয়া 5 তাৰিখ 2 মাহ 2026 কি আপডেট হৈছে? কুৱেশ্যনাৰিজ ফৰ এমপ্লয়িজ অফ মিনিষ্ট্ৰী, ডিপাৰ্টমেণ্ট, ইউনিয়ন টেৰিটৰিজ, জুডিচিয়াৰী অফিচাৰ, অফিচিয়েল এমপ্লয়ী অফ কোৰ্টছ মেম্বাৰ, সকলৰ কাৰণে কি হৈছে কুৱেশ্যনাৰি ইয়াত বনোৱা হৈছে। ঠিক আছে, ইয়াত আপোনালোকে চাব পাৰিব কুৱেশ্যনাৰিটো ইয়াত দিয়া হৈছে। এই কুৱেশ্যনাৰি ইয়াত ক্ৰিয়েট হৈছে। এইদৰে আপোনালোকে মানে কি হ'ব ৱেবছাইটটো ক্ৰিয়েট কৰাৰ কি আপডেট আছে এই আপডেটকেইটা চাব পাৰিব। এইখন ৱেবছাইটৰ লিংক মই ডেছক্ৰিপশ্যন বক্সত দি দিম। আৰু বহুত ভাল 8 পে কমিশ্যনৰ বহুতে সুধি থাকে যে চেয়াৰপাৰ্চন কোন হয়? শ্ৰীমতী জাষ্টিছ ৰঞ্জনা প্ৰকাশ দেশাই, তেওঁ চেয়াৰমেন হয়, মেম্বাৰ হয় পুলক ঘোষ, আৰু মেম্বাৰ ছেক্ৰেটাৰী হয় শ্ৰী পংকজ জৈন। তেওঁলোকৰ ফটো দিয়া আছে। আচ্ছা এতিয়া আমি 8 পে কমিশ্যনত অলপ চেলাৰী ষ্ট্ৰাকচাৰটো চাই লওঁ আৰু টাইম লাইনটো অলপ চাই লওঁ। চ' বন্ধু বান্ধৱীসকল, এইখন হয় টাইম লাইন। ইয়াৰ পৰা আপোনালোকে বহুকেইটা বস্তু বুজিব পাৰিব। 8 চেণ্ট্ৰেল পে কমিশ্যন বিগিনছ ৱাৰ্ক, অষ্টম দৰমহা আয়োগ 2026 গঠন। 8 চেণ্ট্ৰেল পে কমিশ্যন অফিচিয়েল ৱেবছাইট লঞ্চ। ইয়াত আপোনালোকে চাওক কেবিনেট এপ্ৰুভ ফৰ TOR টাৰ্মছ অফ ৰেফাৰেন্স 28 অক্টোবৰ 2025 আৰু ষ্টেটাছ আছে কমপ্লিটেড। ঠিক আছে, ষ্টেটাছটো কি আছে? কমপ্লিটেড আছে, গঠন হৈ গ'ল। ইয়াৰ পাছত আছে ফৰ্মেল কনষ্টিটিউশ্যন অফ 8 চেণ্ট্ৰেল পে কমিশ্যন। তাৰপিছত 3 নৱেম্বৰ 2025 এইটোও কমপ্লিট হৈ গ'ল। তাৰপিছত আছে কুৱেশ্যনাৰি ছাবমিশ্যন ডেডলাইন 16 মাৰ্চৰ ভিতৰত আপোনালোকে ৱেবছাইটৰ পৰা কুৱেশ্যনাৰি ডাউনলোড কৰি ছাবমিট কৰিব লাগিব। অ'পেন ছাবমিটেড বাই দিছ ডেট, আপোনালোকে ছাবমিট কৰক। মেমৰেণ্ডাম ছাবমিশ্যন পৰ্টেল অ'পেন টু বি এনাউন্স, এইটো অ'পেন হ'ব। মেমৰেণ্ডাম আপোনালোকে ছাবমিট কৰিব। ডাটা ছাবমিশ্যন বাই ডিপাৰ্টমেণ্ট টু বি এনাউন্স, এইটোও ৱেইট কৰক। এই দুটাৰ কাৰণে আপোনালোকে ৱেইট কৰিব লাগিব। ইয়াৰ পাছত মেইন কথাটো হৈছে এক্সপেক্টেড ছাবমিশ্যন অফ 8 পে কমিশ্যন ৰিপৰ্ট উইদিন 18 মান্থ ফ্ৰম 3/11/2025, মানে নৱেম্বৰ মাহৰ 2025 নৱেম্বৰ মাহৰ পৰা 18 মাহৰ ভিতৰত মানে ৰিপৰ্ট ছাবমিট কৰিব লাগিব। ঠিক আছে, 1.5 বছৰৰ ভিতৰত ৰিপৰ্ট ছাবমিট কৰিব লাগিব। আৰু ইয়াত দিছে
এৰাউণ্ড মে' 2027 এইটো কমপ্লিট হৈ যাব। ইয়াত আপোনালোকে এটা চাব পাৰে মে' মাহৰ 2027 মে' মাহৰ ভিতৰত এইবোৰ কমপ্লিট হৈ যাব। যদি মে' মাহৰ 2027 চনৰ মে' মাহৰ ভিতৰত যদি কমপ্লিট হৈ যায়, চ' আমি এক্সপেক্ট কৰিব পাৰোঁ যে জুলাই আগষ্ট মাহৰ পৰা আমি 2027 চনৰ জুলাই আগষ্ট মাহৰ পৰা আমি 8 চেণ্ট্ৰেল পে' কমিশ্যন আমাৰ চেলাৰীৰ লগত পাবলৈ সক্ষম হ'ম। এতিয়া অলপ চেলাৰী ষ্ট্ৰাকচাৰটো আমি চাই লওঁ। ইয়াত আপোনালোকে চাব পাৰিছে 8 পে' কমিশ্যন এক্সপেক্টেড চেলাৰী ৰিভিজন ফৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট বা ষ্টেট গভৰ্ণমেণ্টৰ ছেমি হ'ব। আৰু ফিটমেণ্ট ফেক্টৰ ইয়াত কিমান দিছে 2.86 দিছে, ঠিক আছে, কিমান দিছে 2.86 এই হিচাপত হ'ব। চ' লেভেল 1ৰ এমপ্লয়ী মানে পিয়ন এটেণ্ডেণ্ট ছাপৰ্ট ষ্টাফৰ কাৰেণ্ট বেচিক পে' 18,000 আৰু ইয়াৰ লগত মাল্টিপ্লাই কৰিলে কিমান হ'ব মানে পূৰণ কৰিলে 51,480 টকা হ'ব। লেভেল 2 লোৱাৰ ডিভিজনেল ক্লাৰ্ক যাৰ বেচিক পে' কাৰেণ্ট 19,900 টকা আছে তাৰ হৈ যাব 56,914 ৰুপিজ, মানে 37,000 টকা বাঢ়িব, 37,014 টকা। লেভেল 3 কনষ্টেবল স্কিল পাব্লিক ছাৰ্ভিচ ষ্টাফ যাৰ বেচিক পে' এট প্ৰেজেণ্ট 21,700 টকা আছে তাৰ 62,062 ৰুপিজ হ'ব। আৰু লেভেল 4 গ্ৰেড ডি ষ্টেনগ্ৰাফাৰ জুনিয়ৰ ক্লাৰ্ক 25,500 যাৰ বেচিক পে' হয় এইটো 72,390 ৰুপিজ হৈ যাব। আৰু লেভেল 5 ছিনিয়ৰ ক্লাৰ্ক হায়াৰ লেভেল টেকনিকেল ষ্টাফ যাৰ 29,200 আছে 83,512 ৰুপিজ হৈ যাব। লেভেল 6 ইনস্পেক্টৰ ছাব ইনস্পেক্টৰ যিসকলে মানে SSCৰ ইনকাম টেক্স অফিচাৰ হয় বা এইবোৰ হয়, তো তেওঁলোকৰ কি হ'ব 35,400 এট প্ৰেজেণ্ট বেচিক পে' হয়, 1,01,000 টকা 1,244 টকা হৈ যাব। লেভেল 7ত 44,900 আছে 1,28,414 ৰুপিজ হ'ব। লেভেল 8ত 47,600 আছে 1,36,136 ৰুপিজ হ'ব বৰ্ধিত হোৱাৰ পাছত। ইয়াৰ পাছত লেভেল 9 ডিপুটি ছুপাৰিনটেণ্ডেণ্ট 53,100 ৰুপিজ আছে 1,51,866। লেভেল 10 গ্ৰুপ এ অফিচাৰ এণ্ট্ৰি লেভেল চিভিল ছাৰ্ভিচ 56,100 ৰুপিজ 1,60,446, মানে চিভিল ছাৰ্ভিচে কিমান পাব ইমান পাব। অসমৰ যিসকল APSC আছে এমপ্লয়ী তেওঁলোকে এই লাষ্টৰ চেলাৰীটো পাব। এতিয়া কথাটো হৈছে যিসকল শিক্ষক আছে অসম গভৰ্ণমেণ্টৰ আণ্ডাৰত যিসকল শিক্ষক আছে LP স্কুলৰ হওক বা ME স্কুলৰ হওক বা হাই স্কুলৰ হওক তেওঁলোকে কিমান পাব। চ' ইয়াত আপোনালোকে এই বেচিক পে'টো চাই আছে 25,500, যিহেতু আমাৰতো বেচিক পে' ইমান নহয় এণ্ট্ৰি লেভেলত, যিসকলে নতুনকৈ সোমাইছে তেওঁলোকৰ 22,700 মান হয় টিচাৰৰ, আৰু LPতটো অলপ কম হয়। তো মই ভাবিছোঁ নতুন যিটো বেচিক পে' হ'ব এইটো নতুন বেচিক পে' এইটো হ'ব 60,000 মান হ'ব। নতুন বেচিক পে'টো 60,000 ছামথিং, ঠিক আছে। নতুন বেচিক পে' 8 পে' কমিশ্যন আহিলে 60,000 মান হ'ব যদি এইটো হিচাপত যদি ফিটমেণ্ট ফেক্টৰ হয়। 2.86 হ'লে মানে যিসকল হাই স্কুল বা ME স্কুলৰ টিচাৰ আছে তেওঁলোকৰ বেচিক পে' যিসকলে নতুনকৈ সোমাইছে তেওঁলোকৰ 60,000 হ'ব। আৰু কিমান হয় নহয় এইটো একজেক্ট যিটো ফিটমেণ্ট ফেক্টৰ ৰিপৰ্ট যেতিয়া কৈছে যে আফটাৰ 18 মান্থ মানে 2027 মে' মাহত ছাবমিট কৰিব যেতিয়া ৰিপৰ্টটো তেতিয়াই আমি গম পাম ফিটমেণ্ট ফেক্টৰ কিমান দিয়া হ'ব। চ' হোপফুলি অসম চৰকাৰেও ইয়াৰ কাৰণে ইনিচিয়েটিভ লৈছে, ভালেই হ'ব। আটাইতকৈ ডাঙৰ কথা যে কেবিনেটে ফাৰ্ষ্ট অফ অল TOR টাৰ্মছ অফ ৰেফাৰেঞ্চ 28 অক্টোবৰত এপ্ৰুভ কৰিছিলে। ইয়াৰ পাছত ফৰ্মেল কনষ্টিটিউশ্যন অফ 8 পে' কমিশ্যন কৰিছে কমিটি গঠন। ইয়াৰ পাছত ফাইনেলি 9 ফেব্ৰুৱাৰীত ৱেবছাইট লঞ্চ কৰিছে। চ' ৱেবছাইট লঞ্চ কৰাৰ ফলত কি হ'ব এতিয়া কামবোৰ বহুত বেছি ফাষ্ট হ'ব আৰু আপোনালোকেও আপ টু ডেট চাব পাৰিব। আৰু ৱেবছাইটৰ লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া থাকিব। কাইণ্ডলি এই ইনফৰমেশ্যনটো অলপ শ্বেয়াৰ কৰিব। আৰু যিসকলে ফাৰ্ষ্ট টাইম মোৰ চেনেলত ভিডিঅ' চাই আছে চেনেলটোক ছাবস্ক্ৰাইব কৰি যাব আৰু ভিডিঅ'টোক এটা লাইক কৰিব। ত' ডেটছ অল ফৰ নাও, থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'।